কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু ইতিমধ্যে সাজু হৈ উঠিছে গোৱালপাৰা জিলা প্ৰশাসনো আৰু গোৱালপাৰা জিলাখনত যেহেতু 4টাকৈ বিধানসভা সমষ্টি আছে পূব বিধানসভা সমষ্টি গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি জলেশ্বৰ আৰু দুধনৈ বিধানসভা সমষ্টি আৰু এই 4টাকৈ বিধানসভা সমষ্টিতে প্ৰায় 8,06,1500 ভোটাৰ্ছ আছে আৰু 31জনকৈ প্ৰাৰ্থী আছে গোটেই জিলাখনতে আৰু এই 31জনকৈ যি প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 8,64,000 ভোটাৰ্ছে আৰু ক'ব লাগিব সম্পূৰ্ণৰূপে সাজু হৈছে যি জিলা প্ৰশাসন আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাই আহিছে পুলিং প্ৰিজাইডিং বিষয়াসকল আৰু নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু গোৱালপাৰা জিলাখনত 1010টাকৈ ভোট কেন্দ্ৰ আছে আৰু 1010টাকৈ ভোট কেন্দ্ৰ দেখিবলৈ পোৱা গৈছে আজি পুলিং প্ৰিজাইডিং বিষয়াসকল নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে সকলো যাৱতীয় সামগ্ৰীসমূহ লৈ নিজৰ ভোট কেন্দ্ৰলৈ তেওঁলোক ৰাওনা হোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ যেহেতু মহিলাৰ দ্বাৰা পৰিচালিত হোৱা হ'ব তাৰে 80টাকৈ যি ভোট কেন্দ্ৰ আছে মহিলাৰ দ্বাৰা পৰিচালিত আৰু 930টাকৈ ভোট কেন্দ্ৰ পুৰুষৰ দ্বাৰা পৰিচালিত হ'ব আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে মহিলাসকলো আহিছে ৰাতিপুৱাই ওলাই আহিছে আৰু তেওঁলোকে নিজৰ যি যাৱতীয় সামগ্ৰীসমূহ লৈ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে পৰিৱেশ দেখুৱাইছো এয়া গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ আয়ুক্ত কাৰ্যালয়ৰ এনেদৰে ৰাতিপুৱাই ওলাই আহিছে আৰু এনেদৰে সকলোৱে নিজৰ পুলিং ষ্টেচনলৈ যাবলৈ ভোট কেন্দ্ৰলৈ যাবলৈ ওলাই অহা পৰিলক্ষিত হৈছে কথা পাতিবলৈ যত্ন কৰিম দাদা কি কৈছে হয় ললো সামগ্ৰী মোৰ পৰিছে নলবাৰী LP স্কুল হয় এইটো জলেশ্বৰ সমষ্টি হয় জলেশ্বৰ বস্তুখিনি ললো চেক কৰিম আৰু ভাল লাগিছে হয় ৰাতিপুৱাই আহিছোঁ এইটো এটা আমাৰ উৎসৱ যেনেই লাগে মানে ইলেকশ্যন আহিলে এটা ক্ষেত্ৰত মানে অলপ ভয়ো লাগে কিন্তু মানে সম্পূৰ্ণ কামখিনি কৰি আহি পেলাই জমা দিব পাৰিলে আৰু ভাল লাগে সেইটোৱে আৰু হয় আমি পৰিৱেশ দেখিছোঁ এয়া তেওঁলোকে যাৱতীয় যিখিনি সামগ্ৰীখিনি তেওঁলোকে লৈছে আৰু নিজৰ ভোট কেন্দ্ৰলৈ যাব এতিয়া তেওঁলোক এনেদৰে গোটেই সামগ্ৰীখিনি ৰেডি কৰি থকা পৰিলক্ষিত হৈছে এগৰাকী বাইদেউ আছে বাইদেউ ডিউটি পৰিছে মোৰ প্ৰিজাইডিং অফিচাৰ হিচাপে পৰিছে গতিকে আজিৰ দিনটো বহুতেই ভাল লাগিছে মানে এনেকুৱা জীৱনত আনন্দৰ দিন আৰু নাপামেই নেকি গতিকে বহুত ভাল লাগিছে ইমানবোৰ মানুহ লগ পালোঁ গতিকে নিজৰ মোৰ গোৱালপাৰা 14 নম্বৰ গোৱালপাৰা ইষ্টত পৰিছে আৰু মোৰ PS নম্বৰ হ'ল 29 আৰু স্কুল নম্বৰ হ'ল জনতা ME স্কুল মানে মেটেৰিয়েল অলপ দেৰি আছে বুলি কৈছে অলপ অপেক্ষা কৰিবলৈ দিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে মহিলা বহু আছে ইয়াত এগৰাকী বাইদেউ মোৰ নিউ গোৱালপাৰা হাইস্কুল গোৱালপাৰা ইষ্টত এইখন ওচৰতে কি কৈছে মেটেৰিয়েলছখিনি ল'ম এতিয়া ৰৈ আছোঁ এইবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ হ'ব এক্সাইটেড হৈ আছোঁ আৰু চবখিনি যাতে স্মুথলি হৈ যায় আই উইচ আৰু এনেদৰে পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ সকলোৱে আহিছে আৰু নিজৰ যাৱতীয় সামগ্ৰীসমূহ লৈছে আৰু যিহেতু ইতিমধ্যে মই জনাইছোঁ মহিলাৰ দ্বাৰা পৰিচালিত 80টাকৈ ভোট কেন্দ্ৰ আছে আৰু 4টাকৈ যি আদৰ্শ ভোট কেন্দ্ৰ আছে মডেল যি ভোট কেন্দ্ৰ সেয়া আছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে আহিছে নিজৰ ভোট কেন্দ্ৰলৈ তেওঁলোক যাৱতীয় সামগ্ৰীসমূহ লৈছে আৰু ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে দাদা ক'ত পৰিছে আপোনাৰ মোৰ নলংগা ৰিজাৰ্ভ LP স্কুল পৰিছে জলেশ্বৰত হয় বস্তুখিনি ল'লোঁ আমি মেটেৰিয়েলছখিনি ল'লোঁ আমি হয় কেনেকুৱা মানে এইবাৰ অইন বাৰতকৈ এইবাৰ অকণমান ভাল লাগিছে মানে গোটেইখিনি বস্তু ছিষ্টেমেটিক হৈছে আপোনাৰ টয়লেট ব্লকৰ পৰা আদি কৰি পেলাই ব্ৰেকফাষ্টৰ ছিষ্টেমখিনি গোটেইখিনি ভাল হৈছে আনকি এইখিনিত অকণমান হেৰি হৈছে অইন বাৰ ইয়াত মানে চেয়াৰ দি পেলাই প্লাষ্টিকৰ চেয়াৰ দি পেলাই ভৰ্তি কৰি থৈ দিয়ে আমাৰ মুভমেণ্ট কৰা জেগা নাথাকে বা মেটেৰিয়েলছখিনি চেক কৰা জেগা নাথাকে কিন্তু এইবাৰ সেইটো ভাল হৈছে গোটেই ফ্ৰী স্পেচ পাইছোঁ আৰু বস্তুখিনি দিওঁতেও আমাৰ সোনকালে দিয়া হৈছে এইবাৰ অইন বাৰ দেৰি হৈছিলে এইবাৰ সোনকালে দিয়া হৈছে আশা কৰোঁ সোনকালে যাব পাৰিম আৰু ভালে আমি ভোটখিনি লৈ পেলাই আহিব পাৰিম সেইখিনি আৰু এয়া আমি কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া কাউণ্টাৰসমূহ লগাই দিয়া হৈছে আৰু কাউণ্টাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে সকলোৱে নিজৰ যাৱতীয় সামগ্ৰীসমূহ লৈছে আৰু নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে মই জনাইছোঁৱে গোৱালপাৰা জিলাখনত 1010টা ভোট কেন্দ্ৰ আছে আৰু
পুলিং প্ৰিজাইডিং বিষয়াসকলৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে 1600 ফাৰ্ষ্ট পুলিং বিষয়া ছেকেণ্ড পুলিং বিষয়া 1600 এনেধৰণে বিষয়াসকলক নিয়োজিত কৰা হৈছে আৰু সুন্দৰকৈ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলা প্ৰশাসনে আৰু যিহেতু ইয়াত আৰক্ষী নিয়োজিত কৰা হৈছে সুন্দৰকৈ গোটেইখিনি আচলতে পৰিপাটিকৈ নিয়োজিত কৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰাৰ পৰিৱেশ আৰু ৰাতিপুৱা এনেদৰে দেখিবলৈ পোৱা গৈছে পুলিং প্ৰিজাইডিং বিষয়াসকল আহিছে আৰু তেওঁলোকে নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে আৰু যিহেতু দূৰণিবতীয়া যিসমূহ ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহত যাব লাগিব তাৰ বাবে ৰাতিপুৱাই সকলোৱে আহিছে আৰু ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত